হেল্ল' ভিউৱাৰ্ছসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ আপোনাৰ ব্যৱসায়ৰ বাবে উচ্চ শিক্ষাৰ বাবে বা কৃষিৰ বাবে ধনৰ প্ৰয়োজন হৈছে নেকি? যদি ধনৰ প্ৰয়োজন হৈছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি 10 লাখ কোটি টকা লাভ কৰিব পাৰিব। ইয়াৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব লাগিব বা নথিপত্ৰ লাগিব তাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। আধাৰ কাৰ্ড প্ৰত্যেকগৰাকীয়ে লাভ কৰিব পাৰিব 10 লাখ টকা। যিকোনো ধৰণৰ ব্যৱসায় কৰিবৰ বাবে 10 লাখ টকা পৰ্যন্ত ঋণ লাভৰ সুবিধা আৰু প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামৰ অধীনত লাভ কৰিব ঋণ আৰু এই আঁচনিৰ অধীনত ধন লাভৰ বাবে প্ৰয়োজন আধাৰ কাৰ্ডৰ। আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব এই ধন। যুৱ ব্যৱসায়ীক সহায় কৰাৰ লক্ষ্যৰে প্ৰদান কৰা হৈছে PMEGPৰ ঋণ। গাঁও অঞ্চলৰ লোকে লাভ কৰিব 35% পৰ্যন্ত ৰাজসাহায্যৰ সুবিধা। চহৰ অঞ্চলৰ লোকে লাভ কৰিব 25% ৰাজসাহায্যৰ ঋণৰ বাবে ভিজিট কৰক PMEGPৰ পৰ্টেলত গৈ জমা দিয়ক প্ৰয়োজনীয় নথিপত্ৰ। তাৰ পিছতে আপুনি লাভ কৰিব পাৰিব 10 লাখ টকা। ধন্যবাদ।